সমাগত লোকসভা নিৰ্বাচন ইতিমধ্যে সাজু হৈছে প্ৰাৰ্থীসকল, সাজু হৈছে ভোটাৰসকল। আমাৰ সৈতে এগৰাকী প্ৰাৰ্থী উপস্থিত আছে। তেখেত ধুবুৰী লোকসভা সাংসদ সমষ্টিৰ পৰা SUCI দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে সুৰুজ জামাল মণ্ডল। তেখেতৰ সৈতে আমি পোনে পোনে টাইমেটৰ ফালৰ পৰা তেখেতে কি উদ্দেশ্য লৈ আচলতে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নামিছে জানিবলৈ চেষ্টা কৰিম। আমি ধুবুৰী লোকসভা সমষ্টিত আমাৰ দল SUCI কমিউনিষ্ট পাৰ্টিৰ পক্ষৰ পৰা মই মনোনীত প্ৰাৰ্থী। আমাৰ ইলেকশ্যনৰ মূল লক্ষ্যটো হৈছে ভাৰতবৰ্ষ এটা শ্ৰেণী বিভক্ত সমাজ, মানে পুঁজিপতি শ্ৰেণী আৰু শোষিত মানুহ, এই দুটা শ্ৰেণীৰ স্বাৰ্থ এক নহয়। আৰু ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা, ৰাষ্ট্ৰ ব্যৱস্থাৰ ক্ষমতাত বহি আছে পুঁজিপতি শ্ৰেণী। এই অৱস্থাত যিমানেই নিৰ্বাচন নহওক কিয় দুখীয়া মানুহৰ জীৱনৰ মৌলিক সমস্যাৰ একিঞ্চিও পৰিৱৰ্তন নহয়। আমাৰ ইলেকশ্যনত মানে থিয় দিয়াৰ মূল উদ্দেশ্য হৈছে আমি যদি জিকিব পাৰোঁ তেনেহ'লে পাৰ্লিয়ামেণ্টৰ ভিতৰত যিবিলাক জনবিৰোধী নীতি এই পুঁজিপতি শ্ৰেণীৰ স্বাৰ্থ ৰক্ষাকাৰী ৰাজনৈতিক দল, সেই দলবিলাক যিয়েই নহওক কিয় সেই দলৰ ক্ষমতাত বহিয়েই পুঁজিপতি শ্ৰেণীৰ স্বাৰ্থতেই জনবিৰোধী নীতি নিৰ্ধাৰণ কৰে। সেই নীতিবিলাক যাতে পাছ কৰিব নোৱাৰে তাৰ কাৰণে পাৰ্লিয়ামেণ্টৰ ভিতৰত আৰু বাহিৰত আহি শক্তিশালী গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা। ইয়াৰ লগতে আমাৰ মানে শিক্ষা যি অৱস্থা চলি আছে, স্বাস্থ্য পৰিষেৱাৰ যি অৱস্থা চলি আছে, এইবিলাক মানে এটা শ্ৰেণীৰ কাৰণেই, ধনী মানুহৰ কাৰণেই ব্যৱস্থা কৰা হৈছে। এটা গণতন্ত্ৰৰ কথা কয়, এই গণতন্ত্ৰৰ কথা কৈ পেলাই তেওঁলোকে যি কাম কৰি আছে এটা শ্ৰেণীৰ স্বাৰ্থতে কাম কৰিছে। ধনী মানুহৰ কাৰণে, দুখীয়া মানুহৰ কাৰণে শিক্ষা নাই, দুখীয়া মানুহৰ কাৰণে চিকিৎসা নাই। গতিকে আমি এই শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন, চিকিৎসা ব্যৱস্থাৰ এটা উন্নত ব্যৱস্থা কৰা, এইবিলাক দাবী উত্থাপন কৰা। আমাৰ এই জিলাটো ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ফলত প্ৰতি বছৰতে হাজাৰ হাজাৰ মানুহৰ ঘৰ দুৱাৰ, মাটি বালি মানে ব্ৰহ্মপুত্ৰ নদীত জাহ যায়। গতিকে আমি এই ব্ৰহ্মপুত্ৰ নদীৰ স্থায়ী প্ৰতিৰোধৰ কাৰণে আৰু বানপানীৰ স্থায়ী প্ৰতিৰোধৰ কাৰণে আমি পাৰ্লিয়ামেণ্টৰ ভিতৰত আমি দাবী উত্থাপন কৰিম। আৰু জিকিব পাৰিলে আমাৰ চাউথ বেংকটো এটা অতি অনুন্নত অৱস্থাত আছে। গতিকে ধুবুৰী আৰু ফুলবাৰীৰ লগত মানে ৰেল কাম ৰোড ব্ৰিজ আমি আন্দোলন আৰম্ভ কৰিছোঁ। আৰু জিকিব পাৰিলে আৰু জিকিব নোৱাৰিলেও এই দাবীটো লৈয়েই অহা দিনত আমি শক্তিশালী আন্দোলন গঢ়ি তুলিম। আৰু লগতে আপোনালোকে জানে অসমত এতিয়া যি মানে NRCৰ কাম চলি আছে, এই NRCৰ কামত অসমত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু মানুহৰ যি ধৰণৰ হাৰাশাস্তি চলি আছে এইটো আমি ভাষাত ক'ব নোৱাৰিম। এতিয়া ঘটনাটো আমি যিটো দেখি আছোঁ, যি প্ৰচেছত চলিছে তাতে লাখ লাখ ভাৰতীয় নাগৰিকৰ নাম NRCত বাদ পৰাৰ সম্ভাৱনাও আছে। আৰু এই বিষয় লৈ কোনো ৰাজনৈতিক দল কোনো ধৰণৰ আজিলৈকে মাত মাতা নাই। আমি এই যদি তেনেকুৱা মানে ভাৰতীয় নাগৰিকৰ নাম বাদ পৰে তেনেহ'লে আমি ৰাজ্যৰ জনসাধাৰণ সকলো শ্ৰেণীৰ মানে সকলো ভাষা ভাষীৰ শুভবুদ্ধি সম্পন্ন মানুহক লগত লৈয়েই আমি তাৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলি নাগৰিকত্ব ৰক্ষা কৰাৰ সংগ্ৰামটো আমি কৰিম। এই মূল্যবৃদ্ধি আছে, দুৰ্নীতি আছে, সেইবিলাকৰ বিৰুদ্ধে পাৰ্লিয়ামেণ্টৰ ভিতৰত আৰু বাহিৰত আহি জনসাধাৰণক লগত লৈ ঐক্যবদ্ধ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। এই উদ্দেশ্য লৈ আমি ইলেকশ্যনত লৰিম। ধুবুৰী সমষ্টিটো আচলতে গুৰুত্বপূৰ্ণ সমষ্টি। ইয়াত শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে মৌলানা বদৰুদ্দিন আজমল। কংগ্ৰেছৰ লগত তেওঁলোকৰ মিত্ৰতা প্ৰায় হোৱাটো পোহৰলৈ আহিছে। এই ক্ষেত্ৰত আপোনাৰ দলৰ পৰা বা আপুনি কেনেকৈ মানে তেওঁক প্ৰত্যাহ্বান বিচাৰিছোঁ যে বদৰুদ্দিনৰ যি উত্থান অসমত যিখিনি হৈছিল এইটো কেন্দ্ৰ কৰিয়েই বিজেপি, বিশেষকৈ বিজেপি RSS উগ্ৰ সাম্প্ৰদায়িক শক্তি, তেওঁলোকে অসমত মুছলিমসকলে এটা মানে মুছলিম ৰাজ্য গঠন কৰাৰ কাৰণে পৰিকল্পনা চলি আছে। আৰু মানে বাংলাদেশীয়ে মুখ্যমন্ত্ৰী হ'ব, এইবিলাক কথা ক'বৰ সুযোগ পাইছে। আৰু যাৰ ফলত এই অসমত মানে যিমানখিনি মানুহৰ মাজত মানে বিভিন্ন ধৰ্ম ভাষা ভাষীৰ মাজত যি শান্তি সম্প্ৰীতি আছিল সেইটো নষ্ট কৰাৰ কাৰণে সুযোগ পাইছে। গতিকে মই ক'ব খোজোঁ বদৰুদ্দিনৰ এই উত্থানত সংখ্যালঘু মানুহৰ কোনো মানে মংগলৰ কাৰণে হোৱা নাই,
এইটো তেওঁৰ নিজৰ ব্যক্তিগত মানে লাভালাভৰ কাৰণে হৈছে জিকিছে আৰু মানে তেওঁৰ শক্তি বৃদ্ধি হৈ অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ কাৰণে মাৰাত্মক ধৰণৰ ক্ষতি সাধন কৰিছে। এতিয়া বদৰুদ্দিন আজমলৰ লগত কংগ্ৰেছৰ যিটো সম্পৰ্ক, কাৰণ কংগ্ৰেছো এতিয়া চিন্তা কৰি আছে, কাৰণ যোৱা নিৰ্বাচনত বদৰুদ্দিনে যদি বেছিভাগ কনষ্টিটুৱেঞ্চিত প্ৰাৰ্থী নিদিলে, আমি হিচাপ কৰি দেখিছোঁ, সেই সময়ত মাইনৰিটি ভোটবিলাক যদি কংগ্ৰেছৰ ফালে যায় তেনেহ'লে কংগ্ৰেছ জিতি যায় আৰু বিজেপি ক্ষমতাত নাহে। সেই সময়তো মানুহে কৈছে যে বিজেপিৰ লগত বদৰুদ্দিনৰ আণ্ডাৰষ্টেণ্ডিং আছে আৰু তাক ক'বলৈ থল, কাৰণ ভাৰতবৰ্ষত যিমানখিনি বিমানবন্দৰ আছে সকলো বিমানবন্দৰত বদৰুদ্দিনক মানে তাৰ উপঢৌকন হিচাপে বিজেপিয়ে মানে এই মানে চেণ্টৰ যে ৱৰ্কশ্বপ মানে হেৰি দিছে আৰু কি ৰুম দিছে চব মানে হেৰিত, এইকাৰণে দিছে বুলি মানুহে এতিয়া ক'বলৈ থলো পাইছে। গতিকে বিজেপি মানে এতিয়া কংগ্ৰেছ চিন্তা কৰি আছে যে বদৰুদ্দিনৰ লগত যদি আমি এটা আণ্ডাৰষ্টেণ্ডিং কৰিব পাৰোঁ তেনেহ'লে হয়তো মানে এটা চিট আণ্ডাৰষ্টেণ্ডিং থাকিলে আমাৰ লাভৱান হ'ব পাৰিম। এনেকুৱা এটা আণ্ডাৰষ্টেণ্ডিং আমি নাজানো, এইবিলাক কথা বাৰ্তা যিবিলাক ওলাইছে তাৰ পৰা আমি লক্ষ্য কৰিছোঁ তেনেকুৱা এটা হৈছে। আৰু এনেকুৱা হ'ব পাৰে যে ধুবুৰী লোকসভা সমষ্টিটো বদৰুদ্দিনে যদি এৰি দিয়ে আৰু কংগ্ৰেছৰ দুৰ্বল এজন প্ৰাৰ্থী দিলে বদৰুদ্দিনৰ জিকাটো মানে নিশ্চিন্ত হৈ গ'ল, সেনেকুৱা এটা হ'ব পাৰে। কিন্তু মই কিন্তু এইবিলাক কনফাৰ্ম নহওঁ, মানে যিটো মানে কথা বাৰ্তা পেপাৰ পত্ৰিকাত যিবিলাক ওলাই আছে তাৰ পৰাই মোৰ এটা অনুমান হৈছে, এই তাৰ ফলৰ পৰাই মই কথাটো কৈছোঁ। আপুনি বিভিন্ন সমস্যাৰ কথা কৈছে, NRCৰ কথা কৈছে, তো কেবক লৈ দেখা গৈছে যে ইতিমধ্যে অসমত বিভিন্ন আন্দোলন হৈছে। কেব সম্পৰ্কে কি নাগৰিকত্ব সংশোধনী বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়কটো লৈ একচুৱেলি যি ঘটনাটো ঘটি আছে, এই ঘটনাটো মানে সঠিককৈ কোনেও ব্যাখ্যা জনসাধাৰণৰ মাজত দাঙি ধৰা নাই। মানে নাগৰিকত্বৰ পক্ষত বিপক্ষত যিবিলাক মানুহে মানে হেৰি কৰি আছে, মতামত দি আছে, এইবিলাক কৰা নাই। আমি যে মানে জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি আহিছিল, আমি লগ ধৰিছিলোঁ, ময়ো লগত আছিলোঁ। আমাৰ কথাটো হ'ল কি, বাংলাদেশী যদি কোনোবা আছে তেনেহ'লে বিশেষকৈ মানে ধৰ্মীয় মানে ভাষিক সংখ্যালঘু মানুহ যিবিলাক হিন্দু মানুহ, তেওঁলোকৰ ক্ষেত্ৰত আমাৰ পইণ্টটো হৈছে যে যদি এওঁলোকে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ যদি আহি থাকে তেনেহ'লে এই মানুহবিলাকক চিহ্নিত কৰি বাংলাদেশ গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিব লাগে, আলোচনা কৰি পেলাই চৰকাৰৰ হাতত গতাই দিব লাগে। যদি চৰকাৰৰ হাতত গতাই দিব নোৱাৰে তেনেহ'লে আন্তৰ্জাতিক জনমত গঢ়ি তুলিব পাৰে। আন্তৰ্জাতিক গণমত গঢ়ি তুলিও যদি সম্ভৱ নহয় তেনেহ'লে মানে এই মানুহবিলাকক কি কৰা যাব, মাৰি পেলাবতো নাযায়। আৰু কুকুৰ মেকুৰীৰ নিচিনাকৈ বাংলাদেশত পুছ কৰি দিয়াটো এটা অমানৱিক। গতিকে আমি বহুদিনৰ আগৰ পৰা কৈছোঁ এজনো যাতে সোমাব নোৱাৰে, তাৰ কাৰণে বাংলাদেশ বৰ্ডাৰটো চিল কৰি দিয়ক। এইটো চিল কৰা নাই, দায়িত্বটো গভৰ্ণমেণ্টৰ আছে। এই 70 মান দিন ধৰি মানে চিঞৰি আছে, এই 79 চনত আশু আন্দোলন কৰিছে, তেতিয়াৰ পৰা চব আমি কৈ আছোঁ যে বৰ্ডাৰ চিল কৰক। মানুহে যিটো আশংকা কৰি আছে যে হেজাৰ হেজাৰ মানুহ আহি আছে, এইবিলাক কথা ঠিক নহয়। তথাপি এই আশংকাটো থকাৰ কোনো কথা নাছিল, সুযোগ নাছিল। গভৰ্ণমেণ্টে চিল কৰা নাই, দায়িত্ব গভৰ্ণমেণ্টক ল'ব লাগিব। আৰু যদি আহিছে তেনেহ'লে প্ৰমাণ কৰক, আৰু প্ৰমাণ কৰাৰ পিছত গভৰ্ণমেণ্টৰ লগত আলোচনা কৰক। বাংলাদেশ গভৰ্ণমেণ্টে যদি নলয় আন্তৰ্জাতিক জনমত গঢ়ি তোলক, তাৰপিছত যদি নলয় মানুহ কুকুৰবিলাক মেকুৰী নহয়, গতিকে পুছ কৰি দিয়া উচিত নহ'ব। তেওঁলোকক ইয়াতে স্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰিব লাগে। অসমত আপোনালোকে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, আৰু লগতে এইবাৰ যিটো দেখা গৈছে যে আপুনি কাৰ লগত আচলতে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আপোনাৰ নিজৰ হোৱা সম্ভাৱনা আছে? মানে ঘটনাটো হ'ল কি, প্ৰাৰ্থীটো থাকিব ভালেকেইজন। ইয়াত প্ৰতিদ্বন্দ্বিতাৰ কথাটো যদি আমি কওঁ তেনেহ'লে প্ৰতিদ্বন্দ্বিতা হ'ল মালিক শ্ৰেণীৰ দল আৰু শ্ৰমিক শ্ৰেণীৰ দল। এই দুটাই, তেওঁলোকৰ যিকেইটাই দলে নাথাকক কিয়, মালিক শ্ৰেণীৰ দল, পুঁজিপতি শ্ৰেণীৰ দল, আৰু ভাৰতবৰ্ষত একমাত্ৰ শ্ৰমিক শ্ৰেণীৰ দল হৈছে মানে ACUCI কমিউনিষ্ট পাৰ্টি। গতিকে প্ৰতিদ্বন্দ্বিতা হ'ব মালিক শ্ৰেণীৰ লগত শ্ৰমিক শ্ৰেণীৰ দলৰ প্ৰতিদ্বন্দ্বিতা। এইটোই মোৰ কথা। আৰু প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? মানে এতিয়া ঘটনাটো হ'ল কি, নিৰ্বাচন যিটো হয়, এই নিৰ্বাচন একচুৱেলি জনসাধাৰণৰ মানে মতামতৰ ওপৰত ভিত্তি কৰি নহয়। এইটো মানে মিডিয়াৰ এটা ডাঙৰ ৰোল আছে। মানে 3টা M, মানি পাৱাৰ, মাচুল পাৱাৰ আৰু মিডিয়া।
যাক বেক কৰিব সেইজন প্ৰাৰ্থী জিকিব। আমি লক্ষ্য কৰি আছোঁ মানে বিভিন্ন ঠাইত মানে তেনেকুৱা হেৰি হৈ আছে। গতিকে ইয়াত আমি জিকাৰ কাৰণেই ফাইট কৰিম, কিন্তু জিকাটো ইমান সহজ নহয়। গতিকে ফাইটটো মানে হয়তো তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাও হ'ব পাৰে। গতিকে আমাৰ মানে এই অৱস্থাত মানে জিকাটো আমি ভাবোঁ যে এইটো মানে মোটেই সম্ভৱ নহয়। তথাপি আমাৰ কথা হ'ল কি আমি আদৰ্শবাদ প্ৰচাৰ কৰি জনসাধাৰণক নিৰ্বাচনৰ যোগেদি সচেতন কৰি আৰু নিৰ্বাচনৰ যোগেদি যে একো নাপাব জনসাধাৰণে, এই কথাখিনি কৈ অহা দিনত গণতান্ত্ৰিক আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰাটোৱে আমাৰ ইলেকশ্যনৰ মূল লক্ষ্য। মানে আপোনালোকৰ মেইন উদ্দেশ্যটো হৈছে নিৰ্বাচনত জয়ী হোৱা নহয়, মানুহক সজাগ কৰিব লাগে না, জিকাটো উদ্দেশ্য। কিন্তু এই অৱস্থাত জিকাটো সম্ভৱ নহয়, সেই কথাটো কৈছোঁ। মানি পাৱাৰ, মিডিয়া, মাচুল পাৱাৰ যাক হেল্প কৰিব সি জিকিব, এইটো জিকাটো সম্ভৱ নহয়। এইবিলাকতো আমাৰ নাই। গতিকে জিকাৰ সম্ভৱ নহয়, কিন্তু জিকাৰ কাৰণে আমি ফাইট কৰিম। কিন্তু জিকাৰ যদি নহয়ও তেনেহ'লে আমি জনসাধাৰণক নিৰ্বাচনৰ যোগেদি আচল সত্যটো ধৰাই দি জনসাধাৰণক সজাগ কৰাটোৱে আমাৰ মূল লক্ষ্য হিচাপে থাকিব। অসমত 6খন আসনত আমি ফাইট কৰিছোঁ। অল ইণ্ডিয়াত 119টা আৰু ৱেষ্ট বেংগলত 42টাৰ ভিতৰত 42টাই ফাইট কৰিছোঁ। অসমত আমি 6টা ফাইট কৰিম। হয়, ধন্যবাদ জনাইছোঁ। এখেত আছিল ধুবুৰী লোকসভা সাংসদ সমষ্টিৰ যিগৰাকী SUCI বুলি কয়, কমিউনিষ্ট এই পাৰ্টিৰ পৰা আচলতে সুৰুজ মণ্ডল তেখেতে প্ৰতিদ্বন্দ্বিতাত নামিছে। আচলতে ভোট আহিলে জনসাধাৰণে কি সিদ্ধান্ত লয়, ভোট কাক দিয়ে, কোনে জয়ী হয়, কোনে পৰাজয় হয়, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। এই মুহূৰ্তত ভিডিঅ' জাৰ্ণালিষ্ট শহীদুৰ ৰহমানৰ সৈতে মই কবিৰ মণ্ডল, টাইম 8।